শিশু বা ছাত্ৰ ছাত্ৰী বা ব্যক্তিৰ জীৱনত মূল্যবোধৰ ধাৰণা কেনেকৈ গঢ়ি তুলিব পাৰি। জীৱনৰ মূল্যবোধ নামৰ খণ্ডটিত মূল্যবোধৰ এক সম্যক ধাৰণা দিবলৈ চেষ্টা কৰা হৈছিল, কিন্তু ইয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ইয়াক পুনৰ আকৌ এই খণ্ডটিক আলোচনা কৰিবলৈ লোৱা হৈছে, কিয়নো বৰ্তমান আমাৰ সমাজত বা সমগ্ৰ বিশ্বত বিজ্ঞান আৰু প্ৰযুক্তিৰ আগ্ৰাসনৰ বাবে দিনক দিনে মানৱ জীৱনৰ পৰা দ্ৰুত গতিত হেৰাই যাব খোজা অন্যতম এক মানৱীয় গুণ হ'ল মূল্যবোধ। সাধাৰণ কথাত মূল্যবোধ মানে মূল্য বুজি পোৱা, মৰ্যাদা বা মান, তাৎপৰ্য বা গুণাগুণ উপলব্ধি কৰিব পৰা সামৰ্থ্যক বুজায়। মূল্যবোধক কেইবাটাও ভাগত বিভক্ত কৰিব পাৰি, যেনে প্ৰজ্ঞানাত্মক মূল্যবোধ, বিবেকৰ দ্বাৰা ভুল শুদ্ধ, ন্যায় অন্যায়, যুক্তিকৰ অযুক্তিকৰ, উচিত অনুচিত, বাস্তৱিক কাল্পনিক ইত্যাদিৰ মূল্য বা তাৎপৰ্য বুজি পোৱা। ঠিক সেইদৰে আধ্যাত্মিক মূল্যবোধত আত্মচেতনা, বাস্তৱ প্ৰকৃতিৰ প্ৰতি সচেতনতাৰ লগতে বিশ্বাস, ভালপোৱা, সহৃদয়তা, সহযোগিতা, অহিংসা, সহিষ্ণুতা, সংযমতা, উদাৰতা, সততা বা সাধুতা, সহানুভূতিশীলতা ইত্যাদি মানৱীয় মূল্যবোধ ইত্যাদি আছে। ঠিক তেনেকৈ মানৱীয় মূল্যবোধত আমি পাওঁ সত্য, নিষ্ঠা, অহিংসা, প্ৰেম, মৈত্ৰী, কৰোণা, ত্যাগ, নম্ৰতা, দয়া ইত্যাদি। সামাজিক মূল্যবোধত আছে সামাজিক সম্বন্ধ, সামাজিক বান্ধোন, সামাজিক সহযোগিতা, সামাজিক নিষ্ঠা, সামাজিক কৃতজ্ঞতা, সহমৰ্মিতা ইত্যাদি। ঠিক সেইদৰে নৈতিক মূল্যবোধৰ ভিতৰত আহি পৰে প্ৰকৃতিৰ সকলো প্ৰাণীৰ প্ৰতি দয়া, প্ৰেম, নিষ্ঠা, শ্ৰদ্ধা, মৰ্যাদা, অহিংসা, কৰোণা, সহানুভূতিশীলতা, সহিষ্ণুতা, ক্ষমা, সংযমতা, সততা, ত্যাগ, মৈত্ৰী, সহমৰ্মিতা, কৃতজ্ঞতা, কল্যাণ, ন্যায়পৰায়ণতা, আনুগত্য ইত্যাদি। যদিও বিভিন্ন প্ৰকাৰৰ মূল্যবোধৰ কথা ইয়াত উল্লেখ কৰা হৈছে আৰু আমি আগতেও আলোচনা কৰিছিলোঁ থুলমূলকৈ, তথাপি আজিৰ আমাৰ খণ্ডটিৰ মূল আলোচনাৰ বিষয়বস্তু হ'ল ব্যক্তিৰ জীৱনত মূল্যবোধে কি প্ৰভাৱ পেলায় আৰু মানুহক এই যান্ত্ৰিক জীৱনৰ পৰা মানৱীয় গুণাৱলী সম্পন্ন কৰি তোলাৰ ক্ষেত্ৰত আজিৰ দিনত ইয়াৰ প্ৰয়োজনীয়তা কিমান, আৰু এই মূল্যবোধ আমি শৈশৱ অৱস্থাৰ পৰাই শিশুসকলৰ মনত কেনেকৈ সংৰোপণ কৰিব পাৰোঁ বা যুৱক যুৱতীসকলৰ মনত আমি মূল্যবোধৰ ধাৰণা কেনেকৈ বিকশিত কৰি তুলিব পাৰোঁ, তাৰ ওপৰতে আজি খণ্ডটিৰ মূল আলোচনা। অসমীয়াত এষাৰ কথা আছে, অভাৱেই আৱিষ্কাৰৰ মূল, অভাৱ অবিহনে নুবুজে কোনোৱে মূল। অৰ্থাৎ যেতিয়ালৈকে আমাৰ মনলৈ অভাৱ নাহে তেতিয়ালৈকে আমি কোনো বস্তুৰ মূল্য বুজি নাপাওঁ, আৰু যেতিয়া অপৰ্যাপ্তভাৱে সকলো বস্তু আমাৰ হাতত থাকে তেতিয়াহ'লে আমি সেই বস্তুটো ক'ৰ পৰা আহিছে, কোনে আনিছে, তাৰ বিনিময়ত কোনে কি ত্যাগ কৰিবলগীয়া হৈছে সেইখিনি ধাৰণা আমাৰ মনত নাথাকে। গতিকে আমি শৈশৱ অৱস্থাৰ পৰা শিশুৰ মনত কেনেকৈ মূল্যবোধৰ ধাৰণা গঢ়ি তুলিব পাৰোঁ সেই সম্পৰ্কে আলোচনা কৰোঁ আহক। আমি যিহেতু মানুহ, গতিকে আমি অন্যান্য ইতৰ প্ৰাণীৰ দৰে খাবলৈ বা খাই বৈ হাঁহি ফূৰ্তিৰে কেৱল এক আনন্দদায়ক জীৱন কামনা নকৰোঁ। অৰ্থাৎ তাৰ পৰিৱৰ্তে আমি এক প্ৰকৃত মানৱীয় গুণসম্পন্ন তথা অৰ্থপূৰ্ণ জীৱন অতিবাহিত কৰিব বিচাৰোঁ। এই অৰ্থপূৰ্ণ জীৱনৰ বাবে আমাৰ প্ৰতিটো কৰ্ম, প্ৰতিটো বস্তু আৰু প্ৰতিটো জীৱনৰ বাবে প্ৰয়োজনীয় উপাদানৰ আমি মূল্য বুজি পাব লাগিব। ইয়াৰ বাবে পিতৃ মাতৃ, অভিভাৱক, শিক্ষক শিক্ষয়িত্ৰী তথা সমাজৰ প্ৰতিজন সচেতন ব্যক্তিয়ে শিশু বা শিক্ষাৰ্থীৰ জীৱনত মুখামুখি হোৱা প্ৰতিটো পৰিৱেশ, পৰিস্থিতি, ঘটনা বা পৰিঘটনাৰ পৰা কিবা নহয় কিবা শিকিব লাগিব। এই কাৰ্য কৰিবলৈ যাওঁতে জীৱনত ব্যৱহাৰ কৰা প্ৰতিটো বস্তু বা সেৱাৰ মূল্য তেওঁলোকক উপলব্ধি কৰোৱাবই লাগিব। কিন্তু কেনেকৈ? তাৰ উত্তৰ এটাই। তাৰ উত্তৰ হ'ল তেওঁলোকক অভাৱত পেলাব লাগিব। কেনেকৈ তেওঁলোকক অভাৱত পেলাব? কাৰণ তেওঁলোকক জীৱনৰ প্ৰয়োজন হোৱা প্ৰতিটো বস্তু আপোনাৰ দিব পৰা বা আপোনাৰ শক্তি সামৰ্থ্য বা আপোনাৰ আৰ্থিক সচ্ছলতা থকা স্বত্বেও
তেওঁ যি বিচাৰে সেই বস্তু অনায়াসে আনি নিদিব আৰু তেওঁক আনি দিয়া প্ৰতিটো বস্তু তেওঁ কিদৰে তাক আদৰ কৰিছে, কিদৰে যত্ন কৰি ৰাখিছে তাৰ প্ৰতিও লক্ষ্য ৰাখিব। কাৰণ তেওঁলোকৰ মাত্ৰাধিক বা প্ৰাচুৰ্য পৰিমাণৰ যোগানে তেওঁলোকৰ সেই বস্তুৰ প্ৰতি মূল্য হয়তো কমি যাব পাৰে। তাৰ ফলত মূল্যবোধ বা প্ৰতিটো বস্তুৰ প্ৰতি দিয়া মৰ্যাদা ধাৰণা উদূৰ ভৱিষ্যতলৈকে এটা ঋণাত্মক ফলহে বা চাপহে তেওঁলোকৰ মানস পটত সঞ্চিত হোৱাৰ সম্ভাৱনা আপুনি নুই কৰিব নোৱাৰে। কিয়নো প্ৰাচুৰ্যতাই শিশুৰ মনত অভাৱবোধৰ সৃষ্টি নহয় আৰু কোনো ব্যক্তিয়ে যেতিয়ালৈকে অভাৱ নাথাকে তেতিয়ালৈকে আৱিষ্কাৰ কৰিব নোৱাৰে। আমি আগতে উল্লেখ কৰি আহিছোঁ। উদাহৰণস্বৰূপে শৈশৱত শিশুৱে জ্ঞাতে অজ্ঞাতে নিজৰ পঢ়া বা লিখন সামগ্ৰী নষ্ট কৰিলে বা পেলাই দিলে সেই বস্তু তাৎক্ষণিকভাৱে যোগান ধৰিব নালাগে বা আনি দিব নালাগে। তেওঁলোকক ক্ষুদ্ৰ ক্ষুদ্ৰ বস্তুৰ যে কিমান বৃহৎ মূল্য আছে সেই কথা উপলব্ধি কৰাব লাগে। গতিকে সেই কথা উপলব্ধি কৰাবৰ বাবে আপুনি মুখেৰে ক'লে বা মৌখিক বা তাত্ত্বিকভাৱে তেওঁলোকক জ্ঞান দিলে হয়তো সেই সময়ত তেওঁলোকে তাক বিবেচনা কৰিব নোৱাৰে বা তাৰ মূল্য উপলব্ধি কৰিব নোৱাৰে। কিন্তু যদি আপুনি ঠেকত পেলায়, সেই পৰিস্থিতিত পেলায়, তেন্তে তাত্ত্বিকভাৱে বা মৌখিকভাৱে কোৱা কথাতকৈ তেওঁলোক 10 গুণ বেছি সেই বস্তুটোৰ মূল্য উপলব্ধি কৰিবলৈ সক্ষম হয়। গতিকে ঠেকি শিকা বা ঠেকত পেলোৱা বা পৰিস্থিতিৰ মুখামুখি হ'বলৈ দিহে আমি শিশুসকলৰ বা শিক্ষাৰ্থীসকলৰ মনত প্ৰতিটো বস্তু বা জীৱনৰ প্ৰতিটো সেৱাৰ মূল্য কিমান গুৰুত্বপূৰ্ণ বা তাৎপৰ্যপূৰ্ণ হ'ব পাৰে সেই কথা আমি অৱগত কৰিব বা কৰোৱাব পাৰোঁ। গতিকে শিশু বা শিক্ষাৰ্থীৰ মনত মূল্যবোধ সংৰোপণ কৰাৰ একমাত্ৰ এটাই উপায় হ'ল তেওঁলোকক অভাৱবোধ অনুভৱ কৰোৱা। যেতিয়া তেওঁলোকে অভাৱ অনুভৱ কৰিব আৰু সেই বস্তু পূৰণ কৰিবৰ বাবে তেওঁলোকে অহৰহ প্ৰচেষ্টা কৰিবলগীয়া হ'ব, তেতিয়াহে বুজি পাব যে তেওঁলোকৰ জীৱনত প্ৰয়োজন হোৱা প্ৰতিটো উপাদান বা বস্তুৰ মূল্য কিমান আছে। গতিকে ইয়াৰ দ্বাৰা আপোনালোকে কিবা নহয় কিবা উপকৃত হ'ব বুলি মনতে ভাবিছোঁ। গতিকে সকলোৰে জীৱন কুশল মংগলময় কামনা কৰি সকলোকে ধন্যবাদ জনালোঁ।